हेलो स्टूडेंट्स एटी आमी करिम 2016 ठीक है 2016 अहा किछु क्वेश्चन এই क्वेश्चनবিলাক আমি চাম 2016 बोर्ड चाबा 2016 फार्स्ट क्वेश्चन तो কি আছে যে let a is given a দিয়া আছে তোমাক 1 2 3 তিনটা এলিমেন্ট দিয়া আছে না এটা কৈছে for x and y belongs to a x is related to y if and only if x greater than y তার মানে ইয়াতে তোমার কি কইছে x is related to y if and only if x is strictly greater than y এটা তোমার রিলেশনটো কই আছে না যে x এর মান যদি y তকৈ বেশি হয় তেতিয়া হলে কি হবে x আর y রিলেট হয়ে থাকিব রিলেট মানে কি বুঝায় তোমাক এই এনেকুৱা বুঝায় x y belongs to r if and only if x is greater than y তেনেকুৱা বুঝাইছে তো ইয়াতে কৈছে রাইট ডাউন r as a subset of a cross a তো ইয়াতে তোমাক কৈছে r to a cross a এর এটা উপসংহতি হয় আৰু এই r টোক লিখিব দিছে তাৰ মানে ইয়াতে তোমাৰ হৈছে r টো হৈছে এটা সংহতি কেনেকুৱা xy সংহতি হয় না এতিয়া কি কৈছে যে xy যে ভিতৰত থাকিব কন্ডিশনটো কি কন্ডিশন হৈছে x is strictly greater than y এতিয়া তুমি ইয়াৰ পৰা r টো লৈছোৱা কিমান হ'ব r ৰ ভ্যালু কি কি আহিব r ৰ ভিতৰত তুমি চোৱা 1 যদি দিও যদি মই 1 দিও তেতিয়া তুমি y কি দিবা চবা x তকৈ y সৰু হ'ব লাগিব না তোমাৰ যেটো x লিখিবা ইয়াত 1 তকৈ সৰু হ'ব লাগিব তেনেকুৱা তো নাম্বাৰ নাই ইয়াতে ন তো প্ৰথমতে তুমি 1 দিব নোৱাৰিবা হয়না 1 দিবই নোৱাৰিবা প্ৰথমতে তো প্ৰথমতে তুমি দিব পাৰিবা 2 হে দিব পাৰিবা তো 2 দিলে 2 1 এটা সম্ভৱ হয় না 2 is greater than 1 একেদৰে চবা তুমি যদি 3 দিয়া তেতিয়া কি দিব পাৰিবা 1 দিব পাৰিবা 3 দিলে 2 দিব পাৰিবা না তো এইখিনি হে পাবা আর নপোৱা তো এই তিনটা এলিমেন্ট হৈ আছে ঠিক আছে আর কন্টেইন only 3 elements 2 1 3 1 and 3 2 এইখিনি आंसर হৈ আছে হ'ব নেক্সট হ'ব নেক্সট কৈছে রাইট ডাউন দা ডোমেইন অফ দা ফাংশন এটা তোমাক কৈ আছে কি fx দিয়া আছে 1/x - 2 এটা তোমাৰ x যিবিলাক আহি আছে এইবিলাক হৈছে ৰিয়েল নাম্বাৰৰ পৰা ঠিক আছে এটা তোমাক কৈছে ডোমেইনটো কি হ'ব ঠিক আছে ইয়াতে তোমাৰ ৰিয়েল ডোমেইন লাগে হা ৰিয়েল নাম্বাৰ তাৰ মানে ইয়াতে ফাংশনটো তোমাৰ যদি সোৱা ডিফাইন কৰিব লাগিব ৰিয়েল টু ৰিয়েল হা তো ফাংশন যদি হ'ব লাগে এটো তেতিয়া তোমাৰ এটো ডোমেইন কি দিব লাগিব হয়না তো তুমি ইয়াতে সোৱা যেটা তোমাৰ এনেকুৱা থাকে কি তলৰ পাৰ্টটো এটো নন জিৰো হ'ব লাগিব না কাৰণ জিৰো যদি তুমি লোৱা এই পাৰ্টটো যদি জিৰো লোৱা এটো তো ডিফাইন নহব তো তুমি ডিফাইন কৰিব লাগিলে কি এখানে জিৰো হ'ব নোৱাৰিব তাৰ মানে x টো নন জিৰো দ্যাট মিন্স x not equal to 2 x এর ভ্যালু তুমি 2 দিবই নোৱাৰিবা x এর ভ্যালু 2 বহাই দিলে f এর ভ্যালুটো ডিফাইন নহব সেই কারণে আমি কব পাৰো যে ডোমেইন অফ দা ফাংশন ডোমেইন অফ f f এর আদি ক্ষেত্ৰটো হৈ আছে যে গোটেকেটা ৰিয়েল নম্বৰে হয় কেৱল 2 হে নহয় হনা 2 নহয় সেই কাৰণে 2 মাইনাস কৰি দিব লাগিব এটো আহিছে তোমাৰ ক্লাস 11 এৰ পৰা হা এটো 12 এৰ নহয় আসলতে 11 এৰ পৰা আহিছে আচ্ছা নেক্সট হ'ব নেক্সট কৈ আছে দুটা মেট্ৰিক্সৰ মাল্টিপ্লাই দিয়া আছে 35 মেট্ৰিক্স হয় ফাইন x তো ইয়াতে কৈছে 5x1 এটা এটা মেট্ৰিক্স হয় আৰু তোমাৰ ইয়াতে কৈছে 4 2 7 এটা এটা মেট্ৰিক্স হয় আৰু ইজ ইকুয়াল টু দিয়া আছে 35 এটা এটা মেট্ৰিক্স হয় ইয়াৰ অৰ্ডাৰটো হৈ আছে 1/3 ইয়াৰ অৰ্ডাৰ হৈ আছে 3/1 আৰু ইয়াতে দিছে তোমাৰ 1/1 হয়না এতিয়া তোমাৰ কি হ'ব মাল্টিপ্লাই কৰিলে হ'ল এতিয়া মাল্টিপ্লাই কৰিছোৱা মাল্টিপ্লাই কৰিলে হ'ব 5 * 4 20 প্লাস twice x plus 7 है ना 3/1 मैट्रिक्स सो ইয়াতে তোমাৰ হৈ আছে 35 এটো তোমাৰ 3/1 मैट्रिक्स তে তে তোমাৰ কি কম্পেয়ার সরি ভুল হৈ গল এটো 1/1 হৈ গল না কি লিখিলো এটো 1/1 হৈ গল है ना অর্ডার টু 1/1 এটো কি লিখব লাগে ৰবা এটা কম্পেয়ার কৰিলে হল কম্পেয়ার কৰিলে বাবা 20 প্লাস twice x plus 7 is equal to 35 that means এর পৰা পাই যাবা twice x equal to 8 and this implies x equal to 4 ঠিক আছে না 35 minus 27 so x equal to 4 এখানে आंसर next হবে for what value of x the matrix দিয়া আছে ধৰিলো তুমি a matrix টো দিয়া আছে যে 2 minus x 3 minus 5 আৰু আছে 1 এটা কৈছে কি is not invertible প্ৰতিলোমীয় নহয় তো প্ৰতিলোমীয় নহয় যদি কৈছে তোমাৰ এটো এখানে তোমাৰ সবা তোমার a ইনভার্স তা মানে প্রতিলোমীয় মানে a ইনভার্স ইনভার্টিবল
তো এ ইনভাৰ্স এক্সিষ্ট কেতিয়া হয় যেতিয়া তোমাৰ ডিটাৰমিনেণ্ট অফ এ নন জিৰ' হ'ব তেতিয়া আহে। কিন্তু ইয়াতে কি কৈছে নট ইনভাৰ্টেবল, তাৰমানে ইনভাৰ্টেবল নহয়, তাৰমানে এক্সিষ্ট নহয় আচলতে। তো এক্সিষ্ট নহয় যদি কৈছে তাৰমানে কি তোমাৰ নিশ্চয় ডিটাৰমিনেণ্ট অফ এ নিশ্চয় জিৰ' হ'ব লাগিব, তেতিয়াহে হ'ব না। তো কুৱেশ্যনত তোমাৰ দিছে ইনভাৰ্টেবল নহয়, যদি আমি ধৰি লওঁ যে এ ইজ নট ইনভাৰ্টেবল দেন কি হ'ব ডিটাৰমিনেণ্ট অফ এ ইজ ইকুৱেল টু জিৰ'। তো ইয়াৰ পৰা কি ক'ব পাৰিবা যে 2 - x ইয়াতে হ'ব 3 - 5 1 ইজ ইকুৱেল টু জিৰ', এণ্ড দিছ ইমপ্লাইজ কি ক'বা, দিছ ইমপ্লাইজ কি হ'ব যে 2 - x মাল্টিপ্লাই হ'ব আৰু এইফালে হ'ব তোমাৰ 15, 2 - x আৰু তোমাৰ আছে -+15 ইজ ইকুৱেল টু 0, ডেট মিনছ x ইকুৱেল টু 17। এইটো এনচাৰ হৈ আছে, এক্সৰ ভেলু 17 হৈ আছে, ঠিক আছে। -x আছে না এইটো, 17 হৈ গ'ল। নেক্সট চাবা, এতিয়া কুৱেশ্যনটো অলপ চাবা, মই কৈ দি আছোঁ এইখিনি। এতিয়া কুৱেশ্যনটো কৈছে ইফ এ ইজ এ স্কোৱাৰ মেট্ৰিক্স অফ অৰ্ডাৰ 3, এ ইজ এ স্কোৱাৰ মেট্ৰিক্স অফ অৰ্ডাৰ 3 কৈ আছে, ছাচ ডেট ডিটাৰমিনেণ্ট অফ এ ইজ গিভেন 5, হয় না, এইখিনি দিয়া আছে। এতিয়া প্ৰশ্নটো কৈছে কি যে এ ইনটু এডজইণ্ট এৰ ভেলু কিমান হ'ব। এইটো তোমাৰ ডিটাৰমিনেণ্ট ভেলু কৈছে, মেট্ৰিক্স কোৱা নাই, ডিটাৰমিনেণ্ট ভেলু কিমান হ'ব। তো ইয়াৰ কাৰণে তোমাৰ ডাইৰেক্ট ফৰ্মুলাই আছে, হয়। এই ফৰ্মুলাটো হয় এনেকুৱা যে ডিটাৰমিনেণ্ট অফ এ হোল পাৱাৰ এন আহি যায়। তো এন মানে তুমি ইয়াতে চাব পাৰিবা যে এন মানে কি, এন মানে বুজায় এই মেট্ৰিক্সৰ অৰ্ডাৰটো আছে 3, তো তেতিয়াহ'লে 5 কিউব, তো ইয়াতে হ'ব 125। তো এইটো আমাৰ এনচাৰ হৈ আছে। তো তোমাৰ ইয়াতে তোমাৰ কেইটামান ফৰ্মুলা লিখি থৈ দিয়া, তোমাৰ যদি কে ইনটু এ থাকে তেতিয়া তোমাৰ কি হয় কে পাৱাৰ এন ইনটু ডিটাৰমিনেণ্ট অফ এ, কেটো বাহিৰত আহিলে অৰ্ডাৰ হিচাপত এনেকুৱাকৈ আহি যায়। তোমাৰ যদি থাকে এডজইণ্ট অফ এ তেতিয়াহ'লে হয় কি যে ডিটাৰমিনেণ্ট অফ এ পাৱাৰ এন -1, ডাইৰেক্ট ফৰ্মুলাত বহাই দিলে হৈ যায়। নেক্সট নাম্বাৰ 3, তোমাৰ যদি থাকে যে এ ইনটু এডজইণ্ট অফ এ তেতিয়া হয় ডিটাৰমিনেণ্ট অফ এ হোল পাৱাৰ এন হয়। আৰু নাম্বাৰ 4টো লিখা যে এ ইনভাৰ্ছ যদি থাকে ডিটাৰমিনেণ্ট অফ এ ইনভাৰ্ছ তেতিয়া হয় 1 / ডিটাৰমিনেণ্ট অফ এ, ঠিক আছে। এইকেইটা মনত ৰাখিলে হ'ল, ইয়াৰ পৰা কুৱেশ্যন আহি থাকে, ফৰ্মুলাকেইটা মনত ৰাখিলে হৈ যায়, ঠিক আছে। নেক্সট চাবা, নেক্সট কৈ আছে এটা ফাংচন দিয়া আছে, চাবা এটা ফাংচন দিয়া আছে কেনেকুৱা ৰিয়েলৰ পৰা ৰিয়েল, আৰু ডিফাইন কৰিছে কেনেকৈ যে এফ অফ এক্স ইজ ইকুৱেল টু এক্স এণ্ড 5, ইয়াতে কৈ আছে ইফ এক্স লেছ দেন ইকুৱেল টু 1 এণ্ড ইয়াতে কৈ আছে এক্স গ্ৰেটাৰ দেন 1, হয়। এতিয়া তোমাক কৈছে যে ইয়াৰ পৰা কোনটো ট্ৰু হয়, সেইটো উলিয়াব লাগে। তো ট্ৰু তুমি অপশ্যনকেইটা চোৱা, কণ্টিনিউৱাছৰ কথা কৈছে যে কোন কোন পইণ্টত কণ্টিনিউৱাছ হয়, ঠিক আছে। তো কণ্টিনিউটি চেক কৰিব লাগে। তো কণ্টিনিউটি চেক কৰিব গ'লে তোমাৰ গ্ৰাফ আঁকিও কৰিব পাৰিবা, নাইবা লেফ্ট হেণ্ড লিমিট ৰাইট হেণ্ড লিমিট কৰিও কৰিব পাৰিবা। তো দুটা পদ্ধতি চাওঁ আমি, গ্ৰাফ আঁকিও কেনেকৈ কৰিব লাগে চাই লওঁ কেনেকুৱা হয়, ৰ'বা। গ্ৰাফ আঁকি চাবা কেনেকৈ হয়, চাবা হ'ল। এতিয়া চাবা এফ এক্স ইকুৱেল টু এক্স, মই লাইনটো ড্ৰ কৰোঁ, এফ এক্স ইকুৱেল টু এক্সৰ লাইন জানাইতো, হয় না, অৰিজিনেলি পাছ হয়। তো এতিয়া তোমাক চোৱা এফ এক্স ইকুৱেল টু এক্স যে দিয়া হৈছে সেইটো কোনটো পইণ্টৰ কাৰণে দিয়া হৈছে, এক্স লেছ দেন ইকুৱেল টু 1ৰ কাৰণে, হয় না, তাৰমানে 1ৰ ৰাইট ছাইডত নহ'ব, 1ৰ লেফ্ট ছাইডৰ কাৰণেহে এইটো দিয়া আছে। তো 1 যদি মই ধৰি লোৱা তুমি ইয়াতে 1 হৈ আছে, এইটো পইণ্ট 1, তেতিয়াহ'লে তোমাৰ কি হ'ব এই 1ৰ বাদ দিব লাগিব, এই 1ৰ ৰাইট ছাইডখিনি বাদ দিব লাগিব, এইখিনি নাই তাৰমানে, হয় না। 1ৰ ৰাইট ছাইডখিনি তোমাৰ নাথাকিব, 1ৰ লেফ্ট ছাইডখিনিহে থাকিব, এইখিনি থাকিব তোমাৰ, হয় না। আৰু কি কৈছে এক্সৰ ভেলু কি, এফ এক্সৰ ভেলু কি কৈছে 5, হয় না, কনষ্টেণ্ট ফাংচন, এফ এক্স ইকুৱেল টু 5 মানে কনষ্টেণ্ট ফাংচন, যেতিয়া এক্সৰ ভেলু গ্ৰেটাৰ দেন 1 হ'ব। তো গ্ৰেটাৰ দেন 1ৰ কাৰণে তুমি চাবা, গ্ৰেটাৰ দেন 1ৰ কাৰণে যে তুমি ধৰি লোৱা যে এই যিটো আছিল এইটো হৈছে তোমাৰ এক্স ইকুৱেল টু 1, হা, আৰু 5টো ধৰি লোৱা ওপৰত হ'ব, আৰু মই অলপ আইডিয়া কৰি দি আছোঁ যে এইখিনি হ'ব, ঠিক আছে, এইখিনি হ'ব, আৰু ইয়াতে তোমাৰ এটা চাৰ্কুল হৈ যাব, কাৰণ ইয়াতে ষ্ট্ৰিক্টলি গ্ৰেটাৰ দেন হৈ আছে। তো তুমি ইয়াতে চোৱা গ্ৰাফৰ পৰা বুজা যাই আছে যে 1 যিটো পইণ্ট আছে সেই 1 পইণ্টত এই যিটো গ্ৰাফ আঁকিলোঁ চোৱা ভাঙি আছে এইখিনিত, ইয়াৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াতে যাই শেষ হৈছে না, হয় না।
লেফট সাইডে ইয়াৰ পৰা ৰাইট সাইডে ইয়াৰ পৰা তাৰমানে কি ব্ৰেক হৈ আছে 1 পইণ্টত তাৰমানে ইয়াৰ পৰা ক'ব পাৰোঁ যে x ইকুৱেল টু 1 ইজ দ্য অনলি পইণ্ট অফ ডিছকণ্টিনিউটি তাৰমানে x ইকুৱেল টু 1 হৈছে অনলি কি হৈছে বিচ্ছিন্নতাৰ বিন্দু এই এটা পইণ্টতে বিচ্ছিন্ন হয় বাকী পইণ্টত গোটেইকেইটাত অবিচ্ছিন্ন হৈ আছে কণ্টিনিউৱাছ হৈ আছে তো অপশ্যন তুমি চেক কৰা এফ ইজ কণ্টিনিউৱাছ এট 0 and 1 ফলছ কাৰণ 1ততো আমাৰ ইয়াতে কি পালোঁ 1ত পালোঁ আমি ডিছকণ্টিনিউৱাছ কিন্তু ইয়াতে কৈ আছে কণ্টিনিউৱাছ ফলছ হৈ আছে নাম্বাৰ 2 চোৱা এফ ইজ কণ্টিনিউৱাছ এট 1 and 2 এইটো ফলছ থাৰ্ড নাম্বাৰটো এফ ইজ কণ্টিনিউৱাছ এট 0 and 2 এইটোতো ট্ৰু হৈ আছে ইয়াততো 1ৰ কথা কোৱাই নাই 0ত কণ্টিনিউৱাছ হয় 2তো কণ্টিনিউৱাছ হয় তুমি চোৱা 0ত কণ্টিনিউৱাছ হৈ আছে লেফট সাইড ৰাইট সাইড সেম ভ্যালু আৰু 2 পইণ্টৰ কাৰণে তুমি চোৱা 2 পইণ্টৰ কাৰণে লেফট সাইড ৰাইট সাইড দুটাতে আছে গতিকে আমি ক'ব পাৰোঁ কি যে এই যিটো ফাংচন আমাক গিভেন এই ফাংচনটো অনলি এক্স ইকুৱেল টু 1ত ডিছকণ্টিনিউৱাছ আৰু অপশ্যনটো হৈ আছে থাৰ্ড অপশ্যন হয় না তো এইদৰে তুমি কৰিব পাৰিবা নাইবা আৰু এটা চিষ্টেমত কৰিব পাৰিবা কি লেফ্ট হেণ্ড লিমিট এণ্ড ৰাইট হেণ্ড লিমিট সেইটো কনচেপ্ট ইউজ কৰি কৰিব পাৰিবা এইটো তো লেফ্ট হেণ্ড লিমিট ৰাইট হেণ্ড লিমিট ইউজ কৰিব গ'লে তুমি কি কৰিবা যে এল উলিয়াম এল মানে কি বুজায় যে লিমিট এক্স টেন্স টু 1 মাইনাছ আমি কেৱল 1ৰ কাৰণে উলিয়াম হা বেলেগ পইণ্ট নোলাওঁ হা অকল এক্স ইকুৱেল টু 1ৰ কাৰণে উলিয়াম কাৰণ বাকী পইণ্ট উলিয়াব নালাগে হা বাকী পইণ্টৰ কাৰণে এইবিলাক কি হয় বহুপদ হয় পলিনমিয়েল হয় তো পলিনমিয়েল হ'লে সেইবিলাকতো তোমাৰ কণ্টিনিউৱাছ হৈ থাকে তো ইয়াতে তোমাৰ কি হ'ব এক্স টেন্স টু 1 মাইনাছ 1তকৈ সৰু 1তকৈ সৰু কোনটো দিবা 1তকৈ সৰু মানে এইখিনি এক্স দিব লাগিব ন তো ইয়াতে তোমাৰ এক্স বহাই দিলোঁ 1 বহাই দিলে 1 হয় আৰু ৰাইট হেণ্ড লিমিটটো কনষ্টেণ্ট হয় তো কনষ্টেণ্ট মানে তো 5 আহিবই হয় নাই তো লেফট হেণ্ড লিমিট নট ইকুৱেল টু ৰাইট হেণ্ড লিমিট তো নট ইকুৱেল টু মানে কি বুজায় এক্স ইকুৱেল টু 1 ইজ দ্য পইণ্ট অফ ডিছকণ্টিনিউটি একেইতো হ'ল না বাকী পইণ্ট চেক কৰিব নালাগে কিন্তু হা তুমি যদি কওঁ যে এক্স ইকুৱেল টু 0 কি হ'ব তুমি ডাইৰেক্ট কৈ দিব পাৰিবা যে এইটো কণ্টিনিউৱাছ হ'ব কেনেকৈ ক'ব পাৰিবা যে এক্স ইকুৱেল টু 0 ক'ত সোমাই আছে এইখিনিত সোমাই আছে নে নাই চোৱাচোন এইখিনিত সোমাই আছে তো এইখিনিত সোমাই থাকিলে তুমি চোৱা এফ এক্সৰ ভেলু কি এক্স আছে এক্স মানে কি এইটো পলিনমিয়েল হয় পলিনমিয়েলবিলাক কি হয় অলৱেজ কণ্টিনিউৱাছ হয় তো এক্স ইকুৱেল টু 0তো কণ্টিনিউৱাছ হ'ব হয় না কিন্তু 1ৰ কাৰণে চেক কৰিলোঁ কিয় কাৰণ 1ৰ লেফ্ট ছাইডত এটা কাৰ্ভ 1ৰ ৰাইট ছাইডত আৰু এটা বেলেগ পলিনমিয়েল সেইকাৰণেহে চেক কৰিলোঁ হা বাকী পইণ্টত চেক কৰিব নালাগে 2 পইণ্টত তুমি ডাইৰেক্ট ক'ব পাৰিবা 2 পইণ্ট কণ্টিনিউৱাছ 2 ক'ত আছে ইয়াৰ ভিতৰত আছে 2 পইণ্টৰ কাৰণে ফিক্স নাম্বাৰ 5 কণ্টিনিউৱাছ হ'ব এইটো ঠিক আছে নেক্সট চাবা নেক্সট কৈছে হুইচ ওৱান অফ দ্য ফলোইং ইজ ট্ৰু ফৰ দ্য ফাংচন এফ এক্স ইকুৱেল টু কছ এক্স এইটো আৰু একবাৰ আহিছিল না এইটো একবাৰ আহিছিল মই কৰিছিলোঁ 19ত আহিছিল 19 নে 18ত আহিছিল এফ এক্স ইকুৱেল টু কছ এক্স এইটো তোমাৰ ইনক্ৰিজিং ডিক্ৰিজিঙৰ কথা কৈছে তাৰমানে 6.2ৰ পৰা দিছে তোমালোকৰ এক্সাৰচাইজ যিটো আছে টেক্সটবুকৰ 6.2 তাৰে পৰা দিছে ইনক্ৰিজিং ফাংচন ডিক্ৰিজিং ফাংচন কিন্তু এইবাৰ যিটো 2021ত যিটো এক্সাম হ'বলৈ গৈ আছে সেইটো তোমাৰ কি এই পাৰ্টটো ৰিডিউচ কৰিছিলে গতিকে ইয়াৰ কনচেপ্টটো অলপ দিগদাৰ হয় তো মই কাৰ্ভ বাকী এনে দেখাই দিওঁ যে এইটো কি হ'ব তোমাৰ কাৰ্ভ কছ এক্সৰ কাৰ্ভ যিটো হয় এই টাইপৰ হয় না মোৰ অলপ আগতে অলপ দিগদাৰ হয় তো ইয়াতে তোমাৰ এইটো হৈ আছে পাই এইখিনি হৈ আছে 2 পাই হয় এতিয়া তুমি যদি লক্ষ্য কৰা চোৱা ইয়াৰ পৰা এইখিনি তোমাৰ এইখিনিলৈকে কৈছিলোঁ এইখিনিলৈকে তোমাৰ কি হ'ল ডিক্ৰিজ হ'ল ন 0ৰ পৰা আৰম্ভ কৰি পাইলৈকে 0ৰ পৰা পাইলৈকে ডিক্ৰিজ হৈ গ'ল আকৌ তুমি চোৱা এইটো হ'ল তোমাৰ পাই পইণ্ট পাইৰ পৰা ষ্টাৰ্ট কৰি তোমাৰ কি বাঢ়ি যাই আছে বাঢ়ি ক'ত যাই আছে 2 পাইলৈকে তাৰমানে পাইৰ পৰা 2 পাইলৈকে তোমাৰ এইটো কি ইনক্ৰিজিং হৈ আছে হয় না তো এইটো আমাৰ ইনক্ৰিজিং হৈ আছে তো অপশ্যন তুমি চোৱা এই ছেকেণ্ড অপশ্যনটো চোৱা এফ ইজ ষ্ট্ৰিকলি ইনক্ৰিজিং ইন 0 পাই টু 2 পাই তো আমাৰ এনচাৰ কি হৈ আছে অপশ্যন 2 হৈ আছে ঠিক আছে তো এইটো তোমাৰ ডাইৰেক্ট এইখিনি কাৰ্ভেদি বুজালোঁ হ'ব নেক্সট চাবা নেক্সট এইচ নাম্বাৰটো কৈছে কি যে এইচ হোৱাট ইজ দ্য ইউনিট ভেক্টৰ এলং দ্য ভেক্টৰ ইউনিট ভেক্টৰ লাগে তাৰমানে আমাৰ এ কেপ লাগে একক ভেক্টৰ ফৰ্মুলাটো আছিলে এইটো ফৰ্মুলা হয় তো তুমি ইয়াতে বহাই দিলে হয় না নাই তোমাৰ ইয়াতে আছে 2i কেপ মাইনাছ 3j কেপ প্লাছ 6k কেপ আৰু তলত আছে মেগনিটিউড তো মেগনিটিউড হয় কি ৰুট অভাৰ 2 স্কোৱাৰ মাইনাছ 3 স্কোৱাৰ প্লাছ 6 স্কোৱাৰ এইখিনি এনচাৰ হ'ব এইটোৱে আমাৰ হ'ব ইউনিট ভেক্টৰ হয় এইখিনি হ'ব ইউনিট ভেক্টৰ 4 প্লাছ এইটো হ'ব তোমাৰ 36 আৰু এইটো হৈছে 9 তাৰমানে 49 তাৰমানে হ'ব 7 তো এইখিনি আমাৰ এনচাৰ হৈ আছে একে নেক্সট হোৱাট আৰ দ্য ডাইৰেকশ্যন কচাইন্স অফ দ্য নৰ্মেল টু দ্য প্লেন এতিয়া কৈছে ডাইৰেকশ্যন কচাইন্স লাগে আমাৰ এটা কি আছে প্লেন আছে থ্ৰাইচ এক্স
প্লাছ টুৱাইছ ৱাই মাইনাছ থ্ৰাইছ জেড ইজ ইকুৱেল টু 8 এইটো দিয়া আছে আমাক লাগে ডাইৰেকশ্যন কছাইন্স এটা মনত কৰিবা তোমালোকে থিওৰি এটা মনত কৰিবা যে lx প্লাছ my প্লাছ nz ইজ ইকুৱেল টু d এইটো হৈছে নৰ্মেল ফৰ্ম ইকুৱেশ্যন অফ এ প্লেন মানে সমতলৰ অভিলম্ব আকাৰৰ সমীকৰণ এইটো তো ইয়াতে তোমাৰ যিটো এলিমেণ্ট লিখিছোঁ এইটো কোৱা হয় ডাইৰেকশ্যন কছাইন্স দিশাংশ বুলি কোৱা হয় কাৰ দিশাংশ এই নৰ্মেলৰ অভিলম্বডালৰ দিশাংশ বুজায় এলিমেণ্টে আৰু ডিয়ে বুজায় দূৰত্ব হয় না ডিষ্টেঞ্চ অফ দ্য প্লেন ফ্ৰম দ্য অৰিজিন এতিয়া তুমি কি কৰিবা যে এই যিটো আমাৰ ইকুৱেশ্যন দিয়া হৈছে এই ইকুৱেশ্যনটোৰ এই নৰ্মেল ফৰ্মলৈ কনভাৰ্ট কৰিব লাগিব কনভাৰ্ট কৰিলে এনচাৰটো পাই যাবা তো কনভাৰ্ট কৰাৰ নিয়মটো তোমালোকে শিকিছিলা কেনেকৈ কৰিব লাগে ডিভাইড কৰি দিব লাগে না ডিভাইড কৰি দিব লাগে কিহেদি ডিভাইড কৰি দিব লাগিব তোমাৰ ৰুট অভাৰ 3 কফিচিয়েণ্ট আছে 2 কফিচিয়েণ্ট আছে আৰু 3 কফিচিয়েণ্ট আছে এইবিলাক 3 2 3 এই ধৰণৰ কফিচিয়েণ্টেদি ডিভাইড কৰি দিব লাগে দুফালে তেতিয়া এইটো নৰ্মেল ফৰ্মলৈ কনভাৰ্ট হৈ যায় পাইছা তোমালোকে থিওৰিত এইটো তো ডিভাইড কৰি দিয়াৰ পিছত আমি কি পাম চোৱা 9 প্লাছ 9 18 প্লাছ 4 22 হয় না ঠিক আছে তো 22 স্কোয়ার রুট অফ 22 তো এটা মারব 22x প্লাস 2 ডিভাইড বাই রুট ওভার 22y প্লাস মাইনাস 3 বাই রুট 22z ইজ ইকুয়াল টু 8 বাই রুট 22 এটা তুমি কম্পেয়ার করে চলে হল যে এই দুটা কম্পেয়ার এটা নর্মাল ফর্ম আহি গ'ল হা এটা তুমি কম্পেয়ার করে চালে তুমি কি পাবা যে এলৰ ভ্যালুটো হ'ব 3 বাই রুট 22 m হ'ব তোমাৰ ইয়াতে হ'ব 2 বাই রুট 22 আৰু তোমাৰ ইয়াতে হ'ব n ইজ ইকুৱেল টু হ'ব মাইনাছ 3 ডিভাইড বাই ৰুট 22 এইখিনি তোমাৰ এনচাৰ আহি যাব ঠিক আছে ডাইৰেকশ্যন কছাইন্স তাৰমানে দিশাংক পাই গ'লা এইখিনি নেক্সট লাষ্ট এইটো হয় হোৱাট ইজ দ্য ইকুৱেশ্যন অফ এক্স ৱাই প্লেন এতিয়া এক্স ৱাই প্লেনৰ ইকুৱেশ্যনটো আগৰ পৰা পাই আহিছে ক্লাছ 11ৰ পৰা এক্স ৱাই প্লেনৰ ইকুৱেশ্যনটো হয় জেড ইজ ইকুৱেল টু 0 সেইটো এনচাৰ জেড ইকুৱেল টু 0 ইজ দ্য ইকুৱেশ্যন অফ দ্য এক্স ৱাই প্লেন হয় না কিন্তু তোমাক যদি কুৱেশ্যন তেনেকৈ দিয়ে হোৱাট ইজ দ্য ইকুৱেশ্যন অফ দ্য প্লেন পেৰেলেল টু এক্স ৱাই প্লেন যদি পেৰেলেল কয় তেতিয়া কি হ'ব যদি সমান্তৰাল কয় পেৰেলেল টু এক্স ৱাই প্লেন তেতিয়া কি ক'বা জেড ইজ ইকুৱেল টু কনষ্টেণ্ট হা পেৰেলেল ক'লে জেড ইকুৱেল টু কনষ্টেণ্ট হৈ যাব এইটো মনত ৰাখিবা একেতো তোমাৰ বেলেগ প্লেন হ'ব পাৰে তোমাক যদি কয় যে ৱাই জেড প্লেন পেৰেলেল যদি কৈ দিয়ে তেতিয়া তোমাৰ হ'ব এক্স ইকুৱেল টু কনষ্টেণ্ট এনেকুৱা হয় না আৰু এটা আছে প্লেন কি আছে এক্স জেড য়েছ এক্স জেড প্লেনৰ পেৰেলেল হ'লে তোমাৰ হ'ব ৱাই ইজ ইকুৱেল টু কনষ্টেণ্ট হয় আৰু যদি তোমাৰ ডাইৰেক্ট প্লেনৰ ইকুৱেশ্যনে কয় তেতিয়া কি হ'ব জেড ইকুৱেল টু 0 নাইবা তোমাৰ এক্স ইকুৱেল টু 0 নাইবা ৱাই ইকুৱেল টু 0 হয় হ'ব ঠিক আছে থেংক ইউ